কলিফল ফাৰ্ষ্ট অন টাইম এইট প্ৰত্যেকজন মুছলমানে মনত ৰাখক 6, 7 আৰু 8 ফেব্ৰুৱাৰী 3 দিন কিয়নো মধ্য অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে সৰ্ববৃহৎ ইস্তেমা আৰু এই ইস্তেমাতে বিভিন্ন প্ৰান্তৰ লোকসকলে অংশগ্ৰহণ কৰিব প্ৰত্যেকজন মুছলমানে আহিব এই ইস্তেমাত গতিকে সকলোৱে যাতে এই ইস্তেমাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব পাৰে তাৰ বাবে আপুনি প্ৰতিজন মুছলমানৰ লগত এই ডাঙৰ খবৰটো শ্বেয়াৰ কৰক যিহেতু লাখ লাখ মুছলমানে একেলগে নামাজ আদায় কৰিব এই বিশেষ দিনকেইটাত শিশুৰ পৰা বৃদ্ধলৈকে সকলো আহিব জে কলিফল ফাৰ্ষ্ট অন টাইম 6, 7 আৰু 8 ফেব্ৰুৱাৰী প্ৰতিজন মুছলমানৰ বাবে এটা বিশেষ দিন প্ৰত্যেকজন মুছলমানৰ বাবে এই 3 দিন হ'বলৈ গৈ আছে ডাঙৰ দিন নগাঁৱত হ'বলৈ গৈ আছে বৃহৎ ইস্তেমা বিভিন্ন প্ৰান্তৰ মুছলমান লোকসকল আহিব একেলগে সকলোৱে নামাজ আদায় কৰিব আপুনি জানি আচৰিত হ'ব লাখ লাখ মুছলমান আহিব এই বৃহৎ ইস্তেমালে তিনিদিনীয়াকৈ যেহেতু আয়োজন কৰা হৈছে সৰ্ববৃহৎ ইস্তেমা নগাঁও ৰাঙলুত মধ্য অসম ভিত্তিত আয়োজন কৰা হৈছে এই বিশাল ইস্তেমা 10খন জিলাক সামৰি লোৱা হ'ব এই অনুষ্ঠানত প্ৰত্যেকজন মুছলমানে অংশগ্ৰহণ কৰিবলৈ অপেক্ষা কৰি আছে ৰৈ আছে বিভিন্ন প্ৰান্তৰ মুছলমান লোকসকল আহিব এই ইস্তেমাত অংশগ্ৰহণ কৰিবৰ বাবে সকলোৱে একেলগে নামাজ আদায় কৰিব সকলোৱে আল্লাহৰ ওচৰত একেলগে দোৱা কৰিব নগাঁৱত বৃহৎ ইস্তেমাৰ আয়োজন কৰা হৈছে প্ৰতিজন মুছলমানে মনত ৰাখক 6, 7 আৰু 8 ফেব্ৰুৱাৰী এই 3 দিন বিশেষ দিন এই 3 দিন ডাঙৰ দিন এই 3 দিনত অনুষ্ঠিত হ'বলৈ গৈ আছে এক বৃহৎ ইস্তেমা নগাঁৱত বৃহৎ ইস্তেমাৰ আয়োজন কৰা হৈছে গতিকে যিমান পাৰে সিমান আপুনি শ্বেয়াৰ কৰক এই খবৰটো প্ৰত্যেকজন মুছলমানৰ লগত এই খবৰটো শ্বেয়াৰ কৰক প্ৰতিজন মুছলমানকে আপুনি এই ডাঙৰ ভাল খবৰটো দিয়ক মনত ৰাখক 6, 7 আৰু 8 ফেব্ৰুৱাৰী 6, 7, 8 ফেব্ৰুৱাৰীত মধ্য অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ ইস্তেমা প্ৰতিজন মুছলমানৰ অৱশেষত অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে সকলোৱে ৰৈ আছিল এই ইস্তেমাৰ বাবে তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিশাল ইস্তেমা নগাঁৱত বৃহৎ ইস্তেমাৰ আয়োজন কৰা হৈছে একেলগে লাখ লাখ মুছলমানে নামাজ পঢ়িব নগাঁৱৰ ৰাঙলুত মধ্য অসম ভিত্তিত আয়োজন কৰা হৈছে এই বিশাল ইস্তেমা যিমান পাৰে সিমান আপুনি এই খবৰটো শ্বেয়াৰ কৰক প্ৰত্যেকজন মুছলমানৰ লগত এই খবৰটো আপুনি প্ৰতিজন মুছলমানকে দিয়ক প্ৰত্যেকজন মুছলমানৰ লগত এই খবৰটো শ্বেয়াৰ কৰক যাতে প্ৰতিজন মুছলমানে সুযোগ লাভ কৰিব পাৰে যদি পাহৰিও যায় কেনেকৈ তাৰিখটো সকলোৱে যাতে পুনৰ মনত পৰে 6, 7, 8 ফেব্ৰুৱাৰী তাৰ বাবে আপুনি যিমান পাৰে সিমান শ্বেয়াৰ কৰক প্ৰত্যেকজন লোককে এই খবৰটো দিয়ক প্ৰতিজন মুছলমানকে এই ভাল খবৰটো দিয়ক প্ৰতিজন মুছলমানে অপেক্ষাৰে ৰৈ থকা আগ্ৰহেৰে ৰৈ থকা অৱশেষত দিনকেইটা সমাগত 6, 7 আৰু 8 6, 7, 8 ফেব্ৰুৱাৰীত সৰ্ববৃহৎ ইস্তেমা আয়োজন কৰা হৈছে মধ্য অসমত বৃহৎ ইস্তেমা শিশুৰ পৰা বৃদ্ধলৈকে সকলো আহিব এই ইস্তেমাত ইতিমধ্যে সকলো সাজু হৈ আছে আপুনি বাৰু সাজু হৈ আছেনে আপুনি মধ্য অসমলৈ আহিবনে এই ইস্তেমাত আপুনি অংশগ্ৰহণ কৰিবনে জনাব পাৰিব কমেণ্ট কৰক আৰু আমাক কমেণ্টৰ সহায়ত জনাওক লগতে সাজু হওক আপুনিও নিউজটো শ্বেয়াৰ কৰক সকলোৰে লগত প্ৰত্যেকজন মুছলমানৰ লগত এই বিশেষ খবৰটো শ্বেয়াৰ কৰক সকলোৱে যাতে পাহৰিছে যদিও পুনৰ মনত পৰি যায় 6, 7, 8 ফেব্ৰুৱাৰীত সকলো যাতে মধ্য অসমলৈ আহে আৰু এই ইস্তেমাত নগাঁও ৰাঙলুত অনুষ্ঠিত হ'বলৈ যোৱা এই বিশাল ইস্তেমাত যাতে সকলোৱে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব পাৰে তাৰ বাবে আপুনিও শ্বেয়াৰ কৰক সকলোকে এই বিশেষ খবৰটো দিয়ক নগাঁৱত বৃহৎ ইস্তেমাৰ আয়োজন কৰা হৈছে আৰু ইয়াত লাখ লাখ মুছলমানে একেলগে নামাজ পঢ়িব গতিকে আপুনিও নামাজ পঢ়িবলৈ সাজু হৈছেনে আমাক কমেণ্ট কৰি জনাব পাৰিব নগাঁৱৰ ৰাঙলুত মধ্য অসম ভিত্তিত আয়োজন কৰা হৈছে এই বিশাল ইস্তেমা 10খন জিলাক সামৰি লোৱা হ'ব এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ মুছলমান লোকসকল আহিব অসমৰ বাহিৰৰ পৰাও আহিব বহিৰাজ্যৰ পৰাও মুছলমান লোকসকল আহিব এই বিশাল ইস্তেমাত অংশগ্ৰহণ কৰিবৰ বাবে একেলগে লাখ লাখ মুছলমানে নামাজ পঢ়িব আপুনি বাৰু নামাজ পঢ়িবৰ বাবে সাজু হৈছেনে শিশুৰ পৰা বৃদ্ধলৈকে সকলো আহিব এই বিশাল ইস্তেমাত অংশগ্ৰহণ কৰিবৰ বাবে গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক প্ৰত্যেকজন মুছলমানকে এই খবৰটো দিয়ক লাখ লাখ মুছলমানক এই খবৰটো দিয়ক যাতে সকলোৱে সুযোগ লাভ কৰিব পাৰে যদি কেনেবাকৈ পাহৰিও গৈছে তাৰিখকেইটা 6, 7, 8 ফেব্ৰুৱাৰী যদি পাহৰি গৈছে পুনৰ মনত যাতে পৰে তাৰ বাবে আপুনি এই খবৰটো যিমান পাৰে সিমান শ্বেয়াৰ কৰক প্ৰত্যেকজন মুছলমানকে এই ডাঙৰ খবৰটো আপুনিও দি দিয়ক মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ সকলো জাতি জনগোষ্ঠী আৰু বিশেষকৈ আমাৰ এই ক্ষেত্ৰত আমাৰ এটা কথা হয় কি হিন্দু আৰু মুছলমান এইলৈ আমাৰ ৰাজনীতিও হয় বহুত আৰু এই ভাৰতবৰ্ষ যেতিয়া আমি স্বাধীন কৰিছিলোঁ আমি জনাত যে ইয়াত হিন্দু মুছলমানৰ সম্পূৰ্ণ সহযোগতে এই ভাৰতখন স্বাধীন হৈছিলে গতিকে আজি এই সমন্বয়ৰ সৃষ্টিৰ কাৰণে যি আপোনালোকে ব্যৱস্থা কৰিছে ৰাঙলুবাসীয়ে আজি ইয়াৰ পৰা মই ইতিমধ্যে গম পাইছোঁ 10খন জিলাৰ অন্ততঃ 20 লাখ মানুহ ইয়াত উপস্থিত হ'ব আৰু সেই 20 লাখ মানুহক আপোনালোকে অপ্যায়িত কৰিবৰ কাৰণে আৰু সমন্বয় সৃষ্টি কৰিবৰ কাৰণে যি ব্যৱস্থা হাতত লৈছে আমি হিন্দুসকলে ইয়াত সহযোগ কৰিছোঁ আৰু আপোনালোক ধন্যবাদ জনাইছোঁ এই বাৰ্তাৰ জৰিয়তে যাতে অসমে গম পাওক যে ৰাঙলুত এনেকুৱা এটা সমন্বয় সৃষ্টি হৈছে
সেই আদৰ্শই আমাক সকলোকে অন্ততঃ আনন্দিত কৰিব আৰু হিন্দু মুছলমানৰ যিটো প্ৰভেদ, যিটো বিষাদাগাৰ কিছুমান কথা কৈ থাকে, সেইবিলাক যাতে অলপ নিৰ্মূল হয়, সেইটো আমি আশা কৰিম। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আমি আমাৰ এই ৰাংগুল অঞ্চলৰ কাৰণে এটা গৌৰৱৰ দিন, যিহেতু আলমী শুৰাৰ তত্ত্বাৱধানত মধ্য অসম ভিত্তিত অৰ্থাৎ মধ্য অসমৰ 10খনমান ডিষ্ট্ৰিক্ট লৈ পেলাই আমাৰ ইয়াত এটা ধৰ্মীয় ইজতেমাৰ আয়োজন কৰা হৈছে। আপোনালোকে সকলোৱে জানে অহা ফেব্ৰুৱাৰীৰ 6, 7, 8 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ইজতেমা অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰস্তুতি আজিৰ পৰা আৰম্ভ হৈছে। আজি 25 ডিচেম্বৰ আৰু এই 25 ডিচেম্বৰৰ যিটো মূল খুঁটা, আমাৰ ইজতেমাৰ মূল খুঁটা, পেণ্ডেলৰ যি মূল লাই খুঁটা, সেই লাই খুঁটাটো স্থাপন কৰা হৈছে। আজিৰ পৰা কণ্টিনিউ আমাৰ ইয়াত কাম চলিব আৰু এই ইজতেমাৰ জৰিয়তে আমি অসম তথা ভাৰতবৰ্ষত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এটাই বিচাৰোঁ যে আমি আমাৰ শান্তি কঢ়িয়াই আনিব লাগে। আমি মানসিক যিটো মানৱীয় দৃষ্টিৰে আমি মানুহক চাব লাগে আৰু ইছলামতেতো আছে যে আমি নিস্বাৰ্থভাৱে মানুহক পূজা কৰিব লাগে, অৰ্থাৎ সেৱা কৰিব লাগে। আমি মানুহক সেৱা কৰাটো আমি বিচাৰোঁ। গতিকে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামো তেখেত অতিথিপৰায়ণ আছিলে। গতিকে আমাৰ ইয়াত যিসকল বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যিসকল আলহী অতিথি আহিব, তেখেতসকললৈ আমি আপ্যায়ন কৰাৰ কাৰণে, তেখেতসকলৰ প্ৰতি আমি আতিথ্য কৰিবৰ কাৰণে যিখিনি প্ৰচেষ্টা আমি কৰিব লাগে, আমি আশা ৰাখিছোঁ আমাৰ এই ৰাংগুল অঞ্চলৰ চাৰিওফালে কঠীয়াতলি আমাৰ নৈ যিসকল ব্যক্তি আছে, ইয়াত হিন্দু ধৰ্ম হওক বা মুছলিম ধৰ্মৰে হওক, সকলো জাতিৰ ধৰ্মৰ মানুহ একত্ৰিত হৈ আমি কেনেকৈ আমাৰ এই দূৰৰ অতিথিখিনিক আমি আতিথ্য কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টাৰে আমি আগবাঢ়িব ওলাইছোঁ। আৰু ইয়াৰ পৰা যাতে এটা মানসিক আধ্যাত্মিক চিন্তাধাৰাৰে আমি আগুৱাই যাব পাৰোঁ। মানুহ হিচাপে জীয়াই থকাৰ যি বাৰ্তা, এই বাৰ্তাটো শান্তিৰ যিটো বাৰ্তা, এই বাৰ্তাটো আমি গোটেই ভাৰতবৰ্ষত এটা বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আজি ৰাংগুলত 10টা ডিষ্ট্ৰিক্টৰ পৰা যি ইজতেমা 6, 7, 8 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 2026 চনত অনুষ্ঠিত হ'ব, তাৰ আজি 25 তাৰিখ ডিচেম্বৰৰ আজি আমাৰ এই